মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ যিটো পৰীক্ষা আছে NMS পৰীক্ষা, এই পৰীক্ষা নৱেম্বৰ মাহত অনুষ্ঠিত হ'ব। তোমালোকে জানে যে এই পৰীক্ষাটোত পাছ কৰি এটা ভাল স্কলাৰশ্বিপ পোৱা যায়, য'ত বছৰত 12,000কে 48,000 টকা পোৱা যায়। গতিকে তোমালোকে পঢ়িব লাগিব ভালদৰে এতিয়াৰ পৰাই। আজি তোমালোকৰ বাবে এটা ভিডিঅ' প্ৰস্তুত কৰা হৈছে আৰু আমাৰ অনলাইন ক্লাছ চলি আছে। যিসকল ছাত্ৰ ছাত্ৰী অনলাইন ক্লাছত জইন হ'ব বিচাৰে হ'ব পাৰে। MAT SAT বাবে 2খন ক্লিয়াৰ কৰা হ'ব। য'ত লাইভ ক্লাছ হ'ব, লাইভ ক্লাছ বিলাকো হৈ আছে। যিসকলে ল'ব বিচাৰে যিটো নাম্বাৰ দেখা পাইছে এই নাম্বাৰতে SMS কৰিলে হ'ল আৰু ক্লাছ বিলাক কৰিব পাৰিবা। ঠিক আছে, আমি ভিডিঅ'টোলৈ আগবাঢ়িছো। প্ৰথম প্ৰশ্নটো হৈছে মানুহৰ দেহত থকা আটাইতকৈ ডাঙৰ গ্ৰন্থি কি হয়? ইয়াৰে শুদ্ধ উত্তৰটো হৈছে যকৃত গ্ৰন্থি, যিটো আমি লিভাৰ বুলি কওঁ। ভিটামিন চিৰ আন এটা নাম কি? এস্কৰ্বিক এচিড। কোনবিধ চৰাইৰ পানী আটাইতকৈ ডাঙৰ? এইটো হৈছে অষ্ট্ৰিচ, যিটো আমি উটপক্ষী বুলি কওঁ, অসমীয়াত উটপক্ষী বুলি কোৱা হয়। ক্ষমতাৰ এছাই একক কি? ৱাট হৈছে ক্ষমতাৰ এছাই একক। মানৱ শৰীৰৰ তেজৰ সঞ্চালন হোৱা কথা কোনে আৱিষ্কাৰ কৰিছে? আমাৰ যি শৰীৰত তেজ যি চলাচল হয়, এই কথাটো কোনে প্ৰথমতে উল্লেখ কৰিছিল বা আৱিষ্কাৰ কৰিছে? সেইটো হৈছে উইলিয়াম হাৰ্ভে। পনীয়া HCl দ্ৰৱ নীলালিত মাছ যোগ কৰিলে দ্ৰৱটো বৰণ কি হয়? ৰঙা হয়। পিপৰা দৰ্শন কোনটো এচিডত পোৱা যায়? এইটো হৈছে মিথানয়িক এচিড। অক্সিজেন কোনে আৱিষ্কাৰ কৰিছিল? ইয়াত যদি আমি অক্সিজেন আৱিষ্কাৰ কৰা বুলি চাওঁ তেতিয়াহ'লে ইয়াৰে হটো শুদ্ধ হ'ব, কাৰণ ক আৰু খ দুয়োগৰাকী পিষ্টলি আৰু কলচিলিয়ে আৱিষ্কাৰ কৰিছিল। টিউবলাইটৰ মূলতঃ কোনটো গেছ ভৰোৱা হয়? বহুতে ইম্পৰ্টেণ্ট হয়, পাৰাৰ বাষ্প আৰু আৰ্গন। তলৰ কোনটো ধাতু কটাৰীৰে সহজে কাটিব পাৰি? ছডিয়ামক কটাৰীৰে সহজে কাটিব পাৰি। বস্তু এটা প্ৰাৰম্ভিক বিন্দু আৰু অন্তিম বিন্দুৰ মাজত দূৰত্ব কি বুলি কোৱা হয়? হৰণ বোলা হয়। দ্ৰুতি আৰু বেগৰ এছাই একক কি? মিটাৰ পাৰ ছেকেণ্ড। মটৰ গাড়ীৰ অডোমিটাৰে কি জোখা হয়? অতিক্ৰম কৰা দূৰত্ব। চন্দ্ৰযান 3ৰ কোনটো অংশ ওচৰত অৱতৰণ কৰাৰ লক্ষ্য ৰাখিছে? দক্ষিণ মেৰুত অৱতৰণ কৰিছিল। ইছৰোৰ টেলিমেট্ৰি ট্ৰেকিং এণ্ড কমাণ্ড নেটৱৰ্ক ক'ত অৱস্থিত? বেংগালুৰু। নিম্নলিখিত কোনটো গেছত সূৰ্যৰ আটাইতকৈ বেছি মুখ্য? ইয়াৰ যে চাওক হিলিয়াম। তলৰ কোনটো অংশই বিভিন্ন দূৰত্ব অৱস্থিত বস্তুৰ পৰা অহা পোহৰ অক্ষিপথত নিৰ্দিষ্ট কৰিবলৈ প্ৰয়োজনীয় ফকাছযোগ্য সূক্ষ্ম সংযোজন ঘটায়? স্ফটিকীয় লেন্স। তলৰ চকুৰ কোনটো অংশই চকুত সোমোৱা পোহৰ পৰিমাণ নিয়মীয়া আৰু নিয়ন্ত্ৰণ কৰে? চকুৰ মণিয়ে। তলৰ কোনটো অংশই চকুৰ লেন্সৰ বক্ৰতা সলনি কৰে? চিলিয়াৰী পেশী। সুস্থ চকুৰ বাবে চকুৰ নিকট বিন্দু অৱস্থান চকুৰ পৰা 25 চেণ্টিমিটাৰ। সুস্থ চকুৰ বাবে চকু দূৰবিন্দুটো তোমালোকে গম পালা, 25 চেণ্টিমিটাৰ। সূৰ্যৰ পোহৰ বৰ্ণালী পাবলৈ প্ৰিজমত ব্যৱহাৰ কৰা প্ৰথম বিজ্ঞানীজন কোন আছিল? নিউটন। বৰষুণ এজাকৰ পিছতে আকাশত সৃষ্টি হোৱা ৰামধেনুৰ বাবে জড়িত পৰিঘটনাটো হ'ল বিচ্ছুৰণ। তলত দিয়া কোনটো শুক্ৰাণুৱে ডিম্বনৰ মিলনক বুজায়? নিষেচন। মানুহৰ কোনটো তন্ত্ৰৰ লগত প্ৰস্টেট গ্ৰন্থি সংযুক্ত হৈ থাকে? পুংজনন তন্ত্ৰ। টেষ্টৰন হৰমন নিঃসৰণ কৰা কোষবোৰৰ নাম কি? নাম হৈছে ইয়াৰ শুক্ৰকোষ। কোনবিধ প্ৰজনন প্ৰক্ৰিয়াত জিনৰ বিনিময় হয়? যৌন প্ৰজনন। এবিধ স্ত্ৰী যৌন হৰমনৰ নাম লিখা। ইষ্ট্ৰজেন। অৰ্জুনৰ প্ৰজনন মুকুলোদ্গম পদ্ধতি হয়, ইয়াৰে শুদ্ধ উত্তৰ হ'ব ইষ্ট হয়। দুগ্ধ নিঃসৰণত সহায় কৰা হৰমনবিধ হ'ল প্ৰলাক্টিন। সৰ্পিল শেলাইয়ে বংশবৃদ্ধি কৰা প্ৰক্ৰিয়াটোক বিভংগন বুলি কোৱা হয়। প্লেনেৰিয়া বংশবৃদ্ধি কৰা প্ৰক্ৰিয়াটো হ'ল পুনৰ্জীৱন। কলাজৰ বেমাৰ সৃষ্টিকাৰী অনুজীৱবিধৰ নাম হৈছে লেইচমেনিয়া। জিন কিহৰ দ্বাৰা গঠিত? DNA দ্বাৰা গঠিত জিন। ক্ৰমজম জিন অৱস্থিত স্থানক কি বুলি কোৱা হয়? লকাছ। ক্ৰমজম জিনৰ পৰিৱৰ্তন হোৱাৰ ভেক্টৰ ৰূপৰ পৰিৱৰ্তনক কি বোলে? উৎপত্তিকৰণ। ৰাসায়নিক বিবৰ্ধক সম্বন্ধে প্ৰমাণিত কৰিছিল ষ্টেনলি মিলাৰে। বংশগতি বিদ্যাৰ জনক কোন? গ্ৰেগৰ জোহান মেণ্ডেল। তলৰ কোনবোৰ পিটি পাতৰ তাৰলৈ আনিব পাৰি? জিংকক। তলৰ শুদ্ধ উক্তিটো কোনটো শুদ্ধ উক্তি? যে ইয়াৰ যে চাওক চিটো হ'ব শুদ্ধ উক্তি, যে সাধাৰণতে ধাতু এবিধ নমনীয় হয়।
অধাটোক কি হয়, অধাটোক আমি যে কোবাও তেতিয়া ই গুৰি হৈ যায়, হয়নে? অন্তৰ্নিষেচন হতে ক'ত হতে? স্থিৰ দেহৰ অন্তৰ্নিষেচন। লালুকি এটা পূৰ্ণাংগ ভেকুলী বিকশিত প্ৰক্ৰিয়াটো হ'ল ৰূপান্তৰ। এটা যোজন কোষৰ কোষ কেন্দ্ৰৰ সংখ্যা কিমান? এটা। কিশোৰীসকল আহাৰ সম্পৰ্কে সচেতন হোৱা উচিত কিয়নো? ইয়াৰে শুদ্ধ উত্তৰ চাওঁ যে শৰীৰত হৈ থকা দ্ৰুত বৃদ্ধিৰ বাবে উপযুক্ত আহাৰৰ প্ৰয়োজন। মানে আহাৰ কিহৰ কাৰণে লাগে বা সচেতন হ'ব লাগে? ইয়াৰ কাৰণটো হৈছে শৰীৰত হৈ থকা দ্ৰুত বৃদ্ধিৰ বাবে উপযুক্ত আহাৰৰ প্ৰয়োজন। মহিলাৰ প্ৰজননৰ বয়স আৰম্ভ হয় তেতিয়া যেতিয়া মাহেকীয়া ঋতুচক্ৰ আৰম্ভ হয়।